এই ঘটনা যেতিয়া পোহৰলৈ আহিছে যিমানে সময় বাগৰি গৈছে সিমানে কিন্তু চেপা উত্তেজনা আমি কটন বিশ্ববিদ্যালয়ত দেখিবলৈ পাইছোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে অভিযোগ কৰিছে যে বিশ্ববিদ্যালয়ৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ যিখিনি দায়িত্ব বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যেনেকৈ আচলতে সমগ্ৰ বিষয়টোত চাব লাগে বা তেওঁলোকে হস্তক্ষেপ কৰিব লাগে সেয়া কিন্তু এই মুহূৰ্তলৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নাই কৰা যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল আচলতে ক্ষোভিত হৈছে তেওঁলোকে কিছু খলঠেকত পৰিছে কাৰণ বিশ্ববিদ্যালয়ৰ ভিতৰৰ এটা ঘটনা য'ত নেকি সাধাৰণ নিৰ্বাচনক লৈ সমগ্ৰ ঘটনাটো সংঘটিত হৈছিলে আমি পূৰ্বেও কটনত এনেধৰণৰ বিভিন্ন ঘটনা আচলতে দেখিবলৈ পাওঁ বিশেষকৈ নিৰ্বাচনৰ সময়ত এনেকৈ ইটো এটাই আনটো হোষ্টেলৰ সৈতে কাজিয়াত লিপ্ত হয় বা মাৰপিট হয় সেয়া আচলতে পূৰ্বতেও হোৱা বহু ধৰণৰ তেনেকুৱা নজিৰ আছে কিন্তু শেহতীয়াকৈ যিটো ঘটনা সংঘটিত হ'ল দেৱাশিষ বৰ্মন নামৰ যিগৰাকী ছাত্ৰই উপসভাপতি পদত এইবাৰ ইলেকশ্যন খেলিম বুলি ভাবিছিলে সেইটোৱে আচলতে তেওঁ অপৰাধ হ'ল যাৰ বাবে আচলতে এই SMBC আমাৰ পাছফালে থকা যিটো এইটো হোষ্টেল আছে SNBC হোষ্টেল এই হোষ্টেলৰ একাংশ ছাত্ৰই সেই দেৱাশিষ বৰ্মনক এক প্ৰকাৰ অপহৰণ কৰা আৰু তেওঁৰ কাপোৰ কানি এক প্ৰকাৰ খুলি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা তেনেধৰণৰ যিসমূহ কাৰ্য কৰাৰ অভিযোগ উঠিছে সেই অভিযোগ কিন্তু ভয়ংকৰ কাৰণ এনেধৰণৰ ঘটনা কটনত পূৰ্বতে হোৱা নাছিলে কটনত হয় ইয়াৰ পূৰ্বে যিসমূহ ঘটনা হৈছিলে সেইসমূহ আছিলে মাৰপিট বা বিভিন্ন কাৰণত ছাত্ৰসকলৰ মাজত সংঘাত তেনেধৰণৰ ঘটনা আমি প্ৰায় দেখিবলৈ পাওঁ আৰু সেয়া বাতৰি আমি প্ৰায় সম্প্ৰচাৰ কৰি আহিছোঁ কিন্তু শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰাকখনত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে আচলতে যেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ ছাত্ৰ ৰাজনীতিক লৈ যিটো পৰ্যায় পাইছেগৈ চূড়ান্ত পৰ্যায় সেই পৰ্যায়ক লৈ কিন্তু যথেষ্ট চিন্তিত হৈছে সচেতন যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক কাৰণ কোনো এগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিবিচাৰে যে নিৰ্বাচনৰ নামত এনেধৰণৰ হিংসাত্মক পৰিৱেশৰ সৃষ্টি হওক বা এনেধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হওক কাৰণ এই বিশ্ববিদ্যালয়খনত সকলো একেলগে থাকে একেলগে পঢ়ে কিন্তু সেইসকলৰ মাজতে যদি এনেধৰণৰ ঘটনা সংঘটিত হয় তাকো এটা হোষ্টেলে আন এটা হোষ্টেলৰ লগত যদি এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে নিশ্চয়কৈ বিশ্ববিদ্যালয়খনত বা সেই হোষ্টেলসমূহৰ মাজত যি আচলতে সমন্বয় থাকে বা ভাতৃত্ববোধ থাকে সেয়া আচলতে নোহোৱা হ'ব বা ম্লান হ'ব গতিকে সেই বিষয়টোত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হস্তক্ষেপ ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছিলে কিন্তু এই মুহূৰ্তলৈকে আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কিন্তু মৌন সমগ্ৰ বিষয়টো ঘটনা সংঘটিত হৈ যোৱা আজি কেইবাদিনো উকলি গৈছে কাৰণ 8 ছেপ্টেম্বৰৰ এই ঘটনাৰ পাছত ভুক্তভোগী যি দেৱাশিষ বৰ্মন আছিলে দেৱাশিষ বৰ্মনে পাণবজাৰ থানাত তেওঁ অভিযোগ দিছিলে অভিযোগত প্ৰায় 11গৰাকীকৈ ছাত্ৰৰ নাম আছিলে যি 11গৰাকী ছাত্ৰ এইটো SNBC হোষ্টেলতে থাকে আৰু সেই ছাত্ৰসকলে তেওঁক অপহৰণ কৰা মাৰধৰ কৰা কাপোৰ খুলি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰিবলৈ তেওঁক জোৰ কৰা বা বিভিন্ন ভিডিঅ'ত আচলতে তেওঁলোকে নিজে যিখিনি কথা ক'বলৈ দিছে নিৰ্দিষ্ট সংখ্যক কথা আচলতে জোৰ জুলুম কৰি আচলতে তেওঁৰ পৰা ওলোৱা এই সকলোবিলাকে আচলতে হতস্তম্ভিত কৰিছে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কাৰণ নিৰ্বাচন এটাৰ প্ৰাকখনত যদি এনেধৰণৰ ঘটনা সংঘটিত হয় আৰু এটা সাধাৰণ উপ সভাপতি পোষ্টৰ বাবে বা পদৰ বাবে যদি এনেধৰণৰ পৰিৱেশ সৃষ্টি হয় তেনেহ'লে বিশ্ববিদ্যালয়খনত আচলতে নিৰ্বাচন কেনেকৈ শান্তিপূৰ্ণভাৱে হ'ব তাক লৈ কিন্তু যথেষ্ট চিন্তিত হৈছে ছাত্ৰ ছাত্ৰীসকল সেয়েহে আজি একাংশ ছাত্ৰ ছাত্ৰীয়ে কিন্তু কিছু সময় পাছত দিনৰ প্ৰায় 11 বজাত তেওঁলোকে সময় বান্ধি দিছে 11 বজাত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বিশেষকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কাৰণ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটোত বিশ্ববিদ্যালয়ৰ ভিতৰত যেনেকৈ তদন্ত কৰিব লাগিছিলে বা মীমাংসা কৰিব লাগিছিলে সেয়া কিন্তু এই মুহূৰ্তলৈকে কৰা দেখা পোৱা নাই বৰঞ্চ পাণবজাৰ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটোত তেওঁলোকে নামিব লগা হৈছে বা তেওঁলোকে নিজাববীয়াকৈ তদন্ত কৰিব লগা হৈছে যদিও বা গোচৰ দিয়া হৈছিলে যি 11গৰাকীকৈ ছাত্ৰৰ নাম FIRত উল্লেখ কৰিছিলে দেৱাশিষ বৰ্মনে সেই 11গৰাকী ছাত্ৰক পাণবজাৰ থানাই বিচাৰিছিলে সোধপোছ কৰিবৰ বাবে কিন্তু নিৰ্দিষ্ট সময় বান্ধি দিয়া হৈছিলে সেই সময়ত কিন্তু গৈ 11গৰাকী ছাত্ৰ উপস্থিত হোৱা নাছিলে যাৰ বাবে কালি নিশাৰ ভাগত পাণবজাৰ থানাই এটা বৃহৎ দল লৈ আচলতে SNBC হোষ্টেলত তেওঁলোকে অভিযান চলাব লগা হ'ল সেই 11গৰাকী ছাত্ৰক বিচাৰি কিন্তু যেতিয়া আৰক্ষী অহাৰ খবৰ পাইছিলে 11গৰাকী ছাত্ৰই আচলতে হোষ্টেল এৰি এক প্ৰকাৰ ইয়াৰ পৰা পলায়ন কৰিছে আৰু তেওঁলোকক বিচাৰি কিন্তু পাণবজাৰ আৰক্ষীৰ যি তদন্ত সেয়া বৰ্তমানেও অব্যাহত আছে তেওঁলোকক বিচাৰ কুচাৰ কৰি আছে আৰু আৰক্ষীক আচলতে এক প্ৰকাৰ ধমকি বা ভাবুকি কালিৰ নিশাৰ ভাগত দিয়া হৈছিলে সতীৰ্থ সাংবাদিক আমাৰ অনুপজ্যোতি নাথ আছিলে কালি নিশাৰ ভাগত সেই সময়ছোৱাত আচলতে কটনৰ যিসকল হোষ্টেলৰ ছাত্ৰ আছে ছাত্ৰসকলে কিন্তু সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিছে বুলি অভিযোগ উঠিছে তাৰ সমান্তৰালকৈ যিগৰাকী পাণবজাৰ থানা OC গৰাকীকো আচলতে বিভিন্ন গালি গালাজ বা বিভিন্ন ধমক দিয়াৰ পৰিলক্ষিত হৈছিলে যাৰ বাবে আচলতে নিশাৰ ভাগতে আৰক্ষী ইয়াত আহি উপস্থিত হৈছিলে আৰু হোষ্টেলৰ পৰা বিভিন্ন
বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী, সেয়া লাগিলে ক্ৰিকেট খেলা সেই ষ্টাম্প হওক বা বিভিন্ন লাঠি হওক, তেনেধৰণৰ সামগ্ৰী কিন্তু ইয়াৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু আৰক্ষীয়ে সেইসমূহ জব্দ কৰিছে। কিন্তু যি 11গৰাকী ছাত্ৰক বিচাৰি আৰক্ষীৰ অনুসন্ধান বৰ্তমানেও অব্যাহত আছে, সেই 11গৰাকী ছাত্ৰ আচলতে ক'ত নিৰুদ্দেশ হ'ল, তেওঁলোক ক'ত লুকাই আছে, সেয়া কিন্তু এই মুহূৰ্তত ৰহস্যজনক। আৰু 11 বজাত যি প্ৰতিবাদ হ'ব, সেই প্ৰতিবাদ কিন্তু প্ৰথমতে কটন বিশ্ববিদ্যালয়ৰ যি মূল গেট আছে, সেই গেটৰ সন্মুখত হ'ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে, কাৰণ কৰ্তৃপক্ষৰ হেমাহিৰ বাবে কটনত এনেধৰণৰ ঘটনাবোৰ হ'বলৈ পায় আৰু যি ঘটনাই আচলতে এনেধৰণৰ এটা ৰূপ লৈগে পিছলৈ এটা ভয়ংকৰ ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়। যিসমূহ ঘটনা আচলতে বিশ্ববিদ্যালয়ৰ ভিতৰতে যিখন তেওঁলোকৰ প্ৰশাসনিক যিসকল লোক আছে তেওঁলোকে মীমাংসা কৰিব পাৰে, নকৰাৰ ফলত আৰক্ষীৰ কাষ চাপিব লগা হৈছে যিগৰাকী ছাত্ৰ, আৰু যাৰ বাবে আৰক্ষী ইয়াত এক প্ৰকাৰ ইনভলভ হ'ব লগা হৈছে, যাক লৈ ছাত্ৰ ছাত্ৰীসকল আচলতে উদ্বিগ্ন হৈছে, তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। সেয়েহে আজি দিনৰ 11 বজাত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিব প্ৰথমতে কটন বিশ্ববিদ্যালয়ৰ যি মূল প্ৰৱেশদ্বাৰ আছে তাৰ সন্মুখ ভাগত, তাৰ সমান্তৰালকৈ পাণবজাৰ আৰক্ষীয়ে যিহেতু কালি নিশাৰ ভাগত 12 বজাত আহি অভিযান চলাইছিলে, কাৰণ হোষ্টেলত ছাত্ৰ ছাত্ৰীসকল নিশাৰ ভাগত শুৱে 12 বজাত। আৰক্ষীয়ে যদি বিচাৰিলেহেঁতেন তেনেহ'লে দিনৰ ভাগতো তেওঁলোক আহিব পাৰিলেহেঁতেন বা আবেলি সময়তো তেওঁলোক আহিব পাৰিলেহেঁতেন, কিন্তু আৰক্ষী নিশাৰ ভাগত আহি যিহেতু হোষ্টেলত তেওঁলোকে তেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিলে, গতিকে আৰক্ষীৰ বিৰুদ্ধেও তেওঁলোকে প্ৰতিবাদ কৰিব বুলি এক প্ৰকাৰ আমি খবৰ পাইছোঁ। আৰু কিছু সময় পিছতে হয়তো সেইখিনি আমি আপোনালোকক আপডেট দিম, যিখিনি শেহতীয়া খবৰ থাকে সেইখিনিও আমি আপোনালোকক দিবলৈ যত্ন কৰিম। কিন্তু যি 11গৰাকী ছাত্ৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি কটনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।